মোৰ সমষ্টিত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি আজি বুথ ভিত্তিত আমি এখন প্ৰতিটো পঞ্চায়তত এখন সভা আহ্বান কৰিছো। এই সভাখনৰ ৰাইজৰ বিপুল সঁহাৰি পাইছো আৰু যিসকলে অৰুণোদয় পোৱা নাই আপত্তি কৰিছে, যিসকলে অৰুণোদয় কাটিছে আপত্তি কাটা নাই, তাৰমানে এইটো হেৰি হৈছে, ইফাল সিফাল হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখন এখন বাজেট দাখিল কৰিলে, আমাৰ বিত্তমন্ত্ৰী ৰঞ্জনদা নেওগৰ জৰিয়তে এইখন বাজেটত আমাৰ প্ৰতিটো সমষ্টিত আকৌ ৬,০০০কে বৃদ্ধি কৰিছে। এতিয়া মোক লাগে মাত্ৰ ৫,০০০। গতিকে এটা মানুহ আৰু এজনো দুখীয়া পৰিয়াল নাথাকে। এইটো হ'ল দুখীয়া হৃদয় আৰু মংগলৰ চৰকাৰ এইখন চৰকাৰ। গতিকে কোনো কাৰণে যাতে এটা কাটিব নোৱাৰে, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ব্যৱস্থা কৰিছে। আচলতে বিজেপিৰ ফালৰ পৰা প্ৰথমটো নিৰ্বাচনী পঞ্চায়তৰ কাৰণে ৰণদণ্ডা বজোৱা বুলি ক'ব পাৰি নেকি? মই প্ৰথমটো বিজেপি এইটো পঞ্চায়ত নিৰ্বাচনৰ ৰণসিংহা বজালো। হেৰিত প্ৰথম বজালো মই হেৰি বাঁহগালি গোপালঘাট বৰচিলাত, তাৰপিছত গ'লোঁ মই কোকতলি গেৰুৱা, তাৰপিছত গ'লোঁ মই কুৰগাঁও, মানিপুৰ আৰু বৰঙাবাৰী। আজি হাবি বঙামাৰী, চাবুকধৰা, মিকিবেটা, চাবুকধৰা আৰু ভকতগাঁও। তাৰপিছত কাইলৈ আছে আমাৰ 4টা। কাইলৈ আছে বৰবগীয়া আৰু চৰাইবাহী আৰু জালুগুটি আৰু মিকিগাঁও। আপোনাৰ সমষ্টি যথেষ্ট আছিলে, পঞ্চায়ত পৰিছে কেনেকুৱা বাৰু? মোৰ 25টা পঞ্চায়ত পৰিছে, 25টাত মই 25টা জিকিম, কোনো সন্দেহ নাই। আৰু